কাৰ ভুলৰ বাবে বাৰে বাৰে গুৱাহাটীৰ নলাত পৰে সাধাৰণ নাগৰিক। এবাৰ দুবাৰ নহয়, প্ৰতি বছৰে উন্মুক্ত নলাত পৰি মৰে গুৱাহাটীৰ নাগৰিক। কাৰ ভুলৰ বাবে প্ৰাণ হেৰুৱাব লগা হয় নিৰীহ লোকে। কাৰ ভুলৰ বাবে প্ৰাণ হেৰুৱালে অবিনাশ চৰকাৰে। ভুলৰ পৰা শিক্ষা নললে অসম চৰকাৰে। অবিনাশৰ মৃত্যু হোৱা নলাটোত পূৰ্বেও হৈছিল ভয়ানক ঘটনা। প্ৰায় 60 ঘণ্টাজোৰা শিহৰণকাৰী উদ্ধাৰ অভিযানৰ পিছত অৱশেষত ৰাজগড়ৰ নলাত উদ্ধাৰ হ'ল কণমানি অবিনাশৰ উৱলি যোৱা মৃতদেহ। কোৱাৰ প্ৰয়োজন নাই যে চৰকাৰে বামুণী মৈদামত পাতি থোৱা মৰণ ফান্দৰূপী উন্মুক্ত নলাত পৰি মৃত্যু হৈছিল নুনমাটি অঞ্চলৰ 8 বছৰীয়া অবিনাশ চৰকাৰৰ। অবিনাশৰ মৃত্যুৱে আকৌ এবাৰ উদঙাই দিলে স্মাৰ্ট চিটিৰ প্ৰকৃত স্বৰূপ। উল্লেখ্য যে যিটো নলাত পৰি অবিনাশ নামৰ কণমানিটোৰ মৃত্যু হ'ল, সেই নলাটোতেই 4-5 বছৰ পূৰ্বে প্ৰায় এক অনুৰূপ ঘটনা সংঘটিত হৈছিল। এই নলাত পৰিছিল এখন স্কুল ভেন। কিন্তু ইমানৰ পাছতো নলাটো ঢাকি দিবলৈ জ্ঞান নাহিল বিভাগীয় কৰ্তৃপক্ষ তথা প্ৰশাসনৰ। কেৱল বামুণী মৈদামতেই নহয়, গুৱাহাটীৰ প্ৰায়বোৰ ৰাস্তাতেই থকা উন্মুক্ত নলাই এতিয়া বিপদ মাতি আনিছে নিৰীহ জনতালৈ। মহানগৰীৰ গান্ধী বস্তিৰ পৰা আৰম্ভ কৰি বি বৰুৱা ৰোড, RG বৰুৱা ৰোড, বেলতলা ৰোড, বশিষ্ঠ আদি বহু ৰাস্তাত দেখিব বিভাগীয় চৰকাৰ প্ৰশাসনৰ মৰণফান। এজাক বৰষুণ আহিলেই সাগৰ সদৃশ হৈ পৰা গুৱাহাটীৰ কোনটো নলা, কোনটো ৰাস্তা সেয়া বিচাৰি উলিওৱাটো অসম্ভৱ হৈ পৰে। কিন্তু বাৰিষাৰ আগতেই এই নলাসমূহ ঢকাৰ বাবে চেতনা নাহে চৰকাৰ প্ৰশাসনৰ। সকলোৱে জানেই, চৰকাৰে খৰালিতে শেষ কৰিবলগীয়া কাম আৰম্ভ হয় বাৰিষাৰ আৰম্ভণি হোৱাৰ সময়ত, যাৰ ফলত নলা চফা কৰাৰ পৰা পাইপ পোতালৈকে, ৰাস্তা নিৰ্মাণৰ পৰা ফ্লাইঅভাৰ নিৰ্মাণলৈকে সকলো কাম কৰাৰ উজান উঠে বাৰিষাৰ বতৰত। উল্লেখ্য যে আজিৰ পৰা প্ৰায় কেইমাহমান পূৰ্বে জাইকাই খান্দি থোৱা উন্মুক্ত গাঁতত পৰি মৃত্যুক সাৱটি লৈছিল মণ্টু ডেকা নামৰ এজন যুৱকে। কেৱল এয়াই নহয়, 2022 চনৰ পৰা 2024 চনলৈ মুঠ 12জন লোকে অকাল মৃত্যুক সাৱটি লৈছে গুৱাহাটীৰ কৃত্ৰিম বানত। ইয়াৰে কেইবাজনৰো মৃত্যু হৈছে উন্মুক্ত নলাত পৰি আৰু কেইজনমানৰ মৃত্যু হৈছে বিদ্যুৎস্পৃষ্ট হৈ। হিমন্ত বিশ্ব শৰ্মাই স্মাৰ্ট চিটিৰ সপোন দেখে, ফ্লাইঅভাৰ নিৰ্মাণ কৰে, তাৰ বাবে কাটি খাং কৰে মহানগৰীৰ মূল্যৱান গছ-গছনি। কিন্তু গছ বন তহিলং কৰি ফ্লাইঅভাৰ নিৰ্মাণ কৰিলেই মহানগৰৰ উন্নতি বুজায়নে? আৰু কিমান অবিনাশে প্ৰাণ হেৰুৱালে, কিমান নিথৰুৱা পিতৃ মাতৃৰ কান্দোন শুনিলে সাৰ পাব স্মাৰ্ট চিটিৰ মৰণফান পতা চৰকাৰ কিংবা গুৱাহাটীৰ পৌৰ নিগমে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য অপিনিয়ন। কাৰ ভুলৰ বাবে বাৰে বাৰে গুৱাহাটীৰ নলাত পৰে সাধাৰণ নাগৰিক। এবাৰ দুবাৰ নহয়, প্ৰতি বছৰে উন্মুক্ত নলাত পৰি মৰে গুৱাহাটীৰ নাগৰিক। কাৰ ভুলৰ বাবে প্ৰাণ হেৰুৱাব লগা হয় নিৰীহ লোকে। কাৰ ভুলৰ বাবে প্ৰাণ হেৰুৱালে অবিনাশ চৰকাৰে। ভুলৰ পৰা শিক্ষা নললে অসম চৰকাৰে। অবিনাশৰ মৃত্যু হোৱা নলাটোত পূৰ্বেও হৈছিল ভয়ানক ঘটনা। প্ৰায় 60 ঘণ্টাজোৰা শিহৰণকাৰী উদ্ধাৰ অভিযানৰ পিছত অৱশেষত ৰাজগড়ৰ নলাত উদ্ধাৰ হ'ল কণমানি অবিনাশৰ উৱলি যোৱা মৃতদেহ। কোৱাৰ প্ৰয়োজন নাই যে চৰকাৰে বামুণী মৈদামত পাতি থোৱা মৰণ ফান্দৰূপী উন্মুক্ত নলাত পৰি মৃত্যু হৈছিল নুনমাটি অঞ্চলৰ 8 বছৰীয়া অবিনাশ চৰকাৰৰ। অবিনাশৰ মৃত্যুৱে আকৌ এবাৰ উদঙাই দিলে স্মাৰ্ট চিটিৰ প্ৰকৃত স্বৰূপ। উল্লেখ্য যে যিটো নলাত পৰি অবিনাশ নামৰ কণমানিটোৰ মৃত্যু হ'ল, সেই নলাটোতেই 4-5 বছৰ পূৰ্বে প্ৰায় এক অনুৰূপ ঘটনা সংঘটিত হৈছিল। এই নলাত পৰিছিল এখন স্কুল ভেন। কিন্তু ইমানৰ পাছতো নলাটো ঢাকি দিবলৈ জ্ঞান নাহিল বিভাগীয় কৰ্তৃপক্ষ তথা প্ৰশাসনৰ। কেৱল বামুণী মৈদামতেই নহয়, গুৱাহাটীৰ প্ৰায়বোৰ ৰাস্তাতেই থকা উন্মুক্ত নলাই এতিয়া বিপদ মাতি আনিছে নিৰীহ জনতালৈ। মহানগৰীৰ গান্ধী বস্তিৰ পৰা আৰম্ভ কৰি বি বৰুৱা ৰোড, RG বৰুৱা ৰোড, বেলতলা ৰোড, বশিষ্ঠ আদি বহু ৰাস্তাত দেখিব বিভাগীয় চৰকাৰ প্ৰশাসনৰ মৰণফান। এজাক বৰষুণ আহিলেই সাগৰ সদৃশ হৈ পৰা গুৱাহাটীৰ কোনটো নলা, কোনটো ৰাস্তা সেয়া বিচাৰি উলিওৱাটো অসম্ভৱ হৈ পৰে। কিন্তু বাৰিষাৰ আগতেই এই নলাসমূহ ঢকাৰ বাবে চেতনা নাহে চৰকাৰ প্ৰশাসনৰ। সকলোৱে জানেই, চৰকাৰে খৰালিতে শেষ কৰিবলগীয়া কাম আৰম্ভ হয় বাৰিষাৰ আৰম্ভণি হোৱাৰ সময়ত, যাৰ ফলত নলা চফা কৰাৰ পৰা পাইপ পোতালৈকে, ৰাস্তা নিৰ্মাণৰ পৰা ফ্লাইঅভাৰ নিৰ্মাণলৈকে সকলো কাম কৰাৰ উজান উঠে বাৰিষাৰ বতৰত। উল্লেখ্য যে আজিৰ পৰা প্ৰায় কেইমাহমান পূৰ্বে জাইকাই খান্দি থোৱা উন্মুক্ত গাঁতত পৰি মৃত্যুক সাৱটি লৈছিল মণ্টু ডেকা নামৰ এজন যুৱকে।
কেৱল এয়াই নহয় 2022 চনৰ পৰা 2024 চনলৈ মুঠ 12 জন লোকে অকাল মৃত্যুক সাৱটি লৈছে গুৱাহাটীৰ কৃত্ৰিম বানত ইয়াৰে কেইবাজনৰো মৃত্যু হৈছে উন্মুক্ত নলাত পৰি আৰু কেইজনমানৰ মৃত্যু হৈছে বিদ্যুৎস্পৃষ্ট হৈ হিমন্ত বিশ্ব শৰ্মাই স্মাৰ্ট চিটিৰ সপোন দেখে ফ্লাইঅভাৰ নিৰ্মাণ কৰে তাৰ বাবে কাটি খাং কৰে মহানগৰীৰ মূল্যৱান গছ-গছনি কিন্তু গছবন তহিলং কৰি ফ্লাইঅভাৰ নিৰ্মাণ কৰিলেই মহানগৰৰ উন্নতি বুজায়নে আৰু কিমান অবিনাশে প্ৰাণ হেৰুৱালে কিমান নিথৰুৱা পিতৃ মাতৃৰ কান্দোন শুনিলে সাৰ পাব স্মাৰ্ট চিটিৰ মৰণফান পতা চৰকাৰ কিংবা গুৱাহাটীৰ পৌৰ নিগমে নিউজ ডেস্ক ৰিপৰ্ট দ্য অপিনিয়ন